জুবিন দা সঁচাকৈয়ে ষড়যন্ত্ৰৰ ৰচনা হৈছিল নেকি? বিশ্বাস আৰু বন্ধুত্বৰ মুখাখনৰ আঁৰত বিশ্বাসঘাতকতা লুকাই আছিল নেকি? কিন্তু সত্য কেতিয়াও লুকাই নাথাকে। ঈশ্বৰৰ বিধান হ'ল সত্য সদায় ওলাই আহে, লাগিলে সেয়া দেৰিকে হ'লেও। সত্যটো কি আছিল? দুৰ্ঘটনা আছিল নেকি, নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছিল? আৰু সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল, এজন ভাল মানুহ হোৱাৰ পাছতো তেওঁৰ লগত এনেবোৰ ঘটনা কিয় হ'ল? কিছুমান অনুৰাগীয়ে কয়, জুবিন দাৰ দৰে জনপ্ৰিয় আৰু নিৰ্ভীক গায়ক এজনক কোনোবাই ক্ষতি কৰিলে। তেওঁৰ মৃত্যু কেৱল দুৰ্ঘটনা নে অন্য কিবা, এই সত্য প্ৰকাশ পাব। যদি কোনো ষড়যন্ত্ৰ হৈছিল, তেন্তে সেইবোৰ সকলো ওলাব। সেয়া পৃথিৱীৰ ন্যায় ব্যৱস্থাৰ জৰিয়তেই হওক বা ঈশ্বৰৰ ন্যায় জৰিয়তেই হওক। ঈশ্বৰৰ জগতত একোৱেই চিৰকাল লুকাই থাকিব নোৱাৰে। কিছুমান মৃত্যু নীৰৱে নহয়, বহু প্ৰশ্ন এৰি থৈ যায়। তেনেকুৱাই এক মৃত্যু জুবিন গাৰ্গৰ। আজি সকলোৱে এটাই প্ৰশ্ন কৰিছে, এইটো কেৱল এটা দুৰ্ঘটনা আছিলনে, নে কিবা লুকুৱাই ৰখা হৈছে? যদি সঁচাকৈয়ে কিবা এটা হৈছে, তেন্তে সেয়া সোনকালে যাতে ওলাই আহে। সত্য এদিন প্ৰকাশ পায়। যি লুকাই আছে সেয়া সকলো ওলাই আহিব। ভগৱান হয়তো নিমাত, কিন্তু অন্ধ নহয়। এই মৃত্যুৰ আঁৰত যদি কোনো প্ৰতাৰণা, লোভ বা ষড়যন্ত্ৰ আছে, তেতিয়া তেওঁ নিজৰ ছাঁত আবদ্ধ হৈ পৰিব। যদি বা ষড়যন্ত্ৰ আছে, তেতিয়াহ'লে সেয়া ভগৱানে নিশ্চয় বিচাৰ কৰিব। ধৰ্মৰ জয়, অধৰ্মৰ ধ্বংস হয়। এইটো কেৱল এটা পদ নহয়, এইটো এটা ঈশ্বৰীয় নিয়ম। তেওঁৰ মৃত্যু কেৱল এজন মানুহৰ অন্ত নহয়, ই হৈছে এটা যুগৰ নিস্তব্ধকৰণ। আৰু যেতিয়া কোনো যুগ নিস্তব্ধ হৈ পৰে, বিশ্বব্ৰহ্মাণ্ডই প্ৰশ্ন কৰে। জুবিন গাৰ্গ কেৱল এটা নাম নহয়, আছিল এক আৱেগ। তেওঁৰ মাতত ঈশ্বৰ প্ৰদত্ত শক্তি আছিল। তেওঁৰ সংগীতে আত্মাক স্পৰ্শ কৰিছিল। কিন্তু য'ত পোহৰৰ আটাইতকৈ উজ্জ্বল, তাতে ছাঁবোৰো আটাইতকৈ ক'লা হয়। আজি আমি তেনেকৈয়ে প্ৰাৰ্থনা কৰোঁ, সংগীতৰ এইজন ৰজা জুবিন দায়ে শান্তি লাভ কৰক। কিবা যদি হৈছেও তাৰ দায়িত্ব ভগৱানে লৈ সোনকালেই সত্য আৰু সকলো যাতে প্ৰকাশ পায়। তেওঁৰ সংগীত চিৰদিনৰ বাবে জীয়াই থাকিব। তেওঁৰ স্মৃতিবোৰ সদায় আমাৰ হৃদয়ত জিলিকি থাকিব। সত্য সদায় ওলাই আহে। জুবিন গাৰ্গ! জুবিন দা, আপোনাৰ সংগীত আৰু আপোনাৰ আত্মাই আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। ঈশ্বৰে আমাক সোনকালেই সত্য দেখুৱাব আৰু আপোনাক শান্তি প্ৰদান কৰিব। হে ভগৱান, যদি কোনোবাই আন্ধাৰ সৃষ্টি কৰিছে, আপুনি পোহৰাবলৈ শক্তি দিয়ক। আজি লাখ লাখ মানুহে কান্দিছে উত্তৰ বিচাৰি, কিন্তু উত্তৰ কেৱল আৰক্ষী বা আদালতৰ পৰাই নহয়, ওপৰৰ পৰাও আহিব। কাৰণ মানুহৰ সীমা য'ত শেষ হয়, তাৰ পৰাই ঈশ্বৰৰ বিধান আৰম্ভ হয়। জুবিন দাৰ আত্মাই চিৰশান্তি নাপাব যদি সত্য প্ৰকাশ নহয়। আৰু আমাৰ এইটোৱেই প্ৰাৰ্থনা, হে ভগৱান, এই আত্মাক সত্যৰ পোহৰ দিয়ক। ভুল সকলো লুকাই থকা কথা প্ৰকাশ হওক। জুবিন দা, আপোনাৰ সকলো কথা সন্মুখলৈ আহক আৰু আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে জুবিন দাৰ লগত যি ষড়যন্ত্ৰ আৰু তেওঁৰ লগত যি ঘটনা ঘটিছে, কোনোবাই কিবা কথা লুকুৱাই ৰাখিছে বা তেওঁ ষড়যন্ত্ৰৰ যদি বলি হৈছে, তেতিয়াহ'লে সত্য সোনকালেই পোহৰলৈ আহক। তাৰ কাৰণে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই বাৰ্তাটো পায় আৰু ভগৱানে সত্যটো সোনকালেই সকলোৰে সন্মুখলৈ আনিবলৈ বাধ্য হৈ পৰে। যদিহে আজিৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিল, এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বৃদ্ধি কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে আমাক এনেধৰণৰ ভিডিঅ'সমূহ বনাই থাকিবলৈ প্ৰেৰণা যোগায়। ধন্যবাদ।